নমস্কাৰ, মই আজি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হয় নে নহয়, লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব, আজি আপোনালোকক সেই সন্দৰ্ভত জনাই দিম। ইয়াৰ আগত আপোনালোকে ভিডিঅ'টো শুনি লওক, মই আপোনালোকক জনাই দি আছোঁ। 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই ছেকেণ্ডাৰী আৰু 20 তাৰিখ হাই ছেকেণ্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই ছেকেণ্ডাৰী আৰু 20 তাৰিখ হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানিব পাৰিছা যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিল তাৰিখৰ পিছত দিয়া হ'ব, লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 20 এপ্ৰিল তাৰিখৰ আগত দিয়া হ'ব। তেতিয়াহ'লে আপোনালোকে কোনটো ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব পৰীক্ষাৰ ফলাফল, কোন তাৰিখে ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল, মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে পৰীক্ষাৰ ফলাফল মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ল'ব পাৰিব resultassam.nic.in। আপোনালোকে ইয়াত দেখিব পাৰিছে, এইটো ৱেবছাইটৰ জৰিয়তে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল আপোনালোকে ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা দিছে, তেওঁলোকে গম পাইছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিল তাৰিখে দিয়া হ'ব বুলি। আপোনালোকক কৈ দিওঁ, 10 এপ্ৰিল তাৰিখৰ পিছত যিকোনো এটা দিনত দিয়া হ'ব, এটা তাৰিখত দিয়া হ'ব, লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 20 এপ্ৰিল তাৰিখৰ আগত দিয়া হ'ব। যেতিয়া আপোনালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, মই আপোনালোকক এইটো চেনেলৰ জৰিয়তে জনাই দিম। আকৌ মই আপোনালোকক সেইটো ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'টো শুনি লওক। 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই ছেকেণ্ডাৰী আৰু 20 তাৰিখ হাই ছেকেণ্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই ছেকেণ্ডাৰী আৰু 20 তাৰিখ হয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায় কেতিয়া তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আজি তোমালোকৰ বাবে ইমানতে ৰাখিছোঁ, ধন্যবাদ।